শ্ৰী শ্ৰী হেমচন্দ্ৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ আৰু নৱোদয় যুৱ সংঘ আৰু অঞ্চলৰ কেউটা যুৱ সংঘৰ উদ্যোগত বহাগেৰে আৰম্ভ হোৱা অসমীয়া নৱবৰ্ষৰ এই দ্বিতীয় দিনটোত এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা হৈছে। অসমীয়া নৱবৰ্ষৰ আদৰণি লগতে উত্তৰ পশ্চিম যোৰহাটক গৌৰৱান্বিত কৰা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত উজ্বলি উঠা ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠান। আমাৰ এই অঞ্চলৰ পৰাই গৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব লাভ কৰা দেৱজিৎ বৰা, এই অঞ্চলৰ পৰা অতি পিছপৰা এই অঞ্চলৰ এলেংমৰা অঞ্চলৰ পৰা গৈ চিকিৎসা বিজ্ঞানৰ ডাক্তৰ বসন্ত হাজৰিকা যি অসম বৈভৱ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, আজি আমাৰ সম্বৰ্ধনা জনোৱা হ'ব। ইয়াত সম্বৰ্ধনা জনোৱা হ'ব ট্ৰাইথলনৰ খেলুৱৈ আমাৰ বৰ্তমান প্ৰশিক্ষক মাধুৰ্য বৰা। ইয়াত আমাৰ সম্বৰ্ধনা জনোৱা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ ডক্টৰ জিতেন হাজৰিকা। এই সকলো সম্বৰ্ধনাৰে এই পহিলা বহাগৰ এই দ্বিতীয় দিনটোত হেমচন্দ্ৰদেৱ সাংস্কৃতিক প্ৰকল্প আৰু নৱোদয় যুৱ সংঘৰ অঞ্চলৰ যুৱ সংঘসকলে ব্যতিক্ৰমী প্ৰয়াস কৰিছে। ইয়াত বিহু হ'ব আৰু বিহুৰ লগতে আমাৰ উত্তৰ পশ্চিম যোৰহাটৰ এই আমাৰ গৌৰৱসমূহক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ নৱপ্ৰজন্ম যাতে আগন্তুক দিনবিলাকত আকৌ আমি নতুন প্ৰজন্মৰ মাজত বিচাৰি পাব পাৰোঁ ডাক্তৰ বসন্ত হাজৰিকাক। আমাৰ যাতে নতুন প্ৰজন্মৰ মাজত ভৱিষ্যত দিনত যাতে আমি আকৌ পাব পাৰোঁ ডক্টৰ জিতেন হাজৰিকাক। আমি ভৱিষ্যত দিনত আকৌ যাতে আমাৰ মাজৰ পৰা পাব পাৰোঁ দেৱজিৎ বৰাৰ দৰে ব্যক্তি। সেইকাৰণে নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দি তেখেতসকলক এই শুভেচ্ছা জনোৱাৰ এক প্ৰয়াস কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।